নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ 9.1 অনুশীলনীৰ দুটা প্ৰশ্ন সমাধান কৰিম। এই অনুশীলনীটো ত্ৰিকোণমিতিকৰ কিছুমান প্ৰয়োগৰ কিছুমান উদাহৰণ দিয়া আছে। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে ভূমিলৈ এটা উলম্ব খুঁটি, ভূমিলৈ এটা উলম্ব খুঁটি, এইটো এটা খুঁটি হয়। এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এডাল ৰছী টনা আছে আৰু এই ৰছীডালত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে আৰু ইয়াৰ এই ৰছীডালে এই ভূমিৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে আৰু আমাৰ ৰছীডালৰ দীৰ্ঘ আছে 20 মিটাৰ। এতিয়া আমি উলিয়াব লাগে তেতিয়াহ'লে AB খুঁটিটোৰ উচ্চতা কিমান। গতিকে আমি ধৰি ল'ম, ধৰা হ'ল আমি প্ৰথমতে ধৰি ল'লোঁ AB2 খুঁটিটোৰ উচ্চতা। এইটো আমি উলিয়াব লাগে। তাৰপিছত আমাক এইটো দিয়া আছে ACডাল হৈছে ৰছীডালৰ দিশ, অৰ্থাৎ C বিন্দুৰ পৰা শীৰ্ষ বিন্দুলৈ যিখিনি ৰছী আছে সেই ৰছীডালৰ দিশ 20 মিটাৰ আৰু C2 হৈছে উঠন কোণ 30 ডিগ্ৰী দিয়া আছে। তাৰ পৰা আমি উলিয়াব লাগে AB সমান কিমান, অৰ্থাৎ খুঁটিটোৰ উচ্চতা কিমান। এতিয়া আমি এইটো ত্ৰিকোণমিতিক অনুপাতৰ সহায়ত আমি কৰিম। ত্ৰিকোণমিতিক আমি পাইছিলোঁ যে ABC সমকোণী ত্ৰিভুজৰ ডিটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এই C কোণৰ অনুপাতটো, অৰ্থাৎ আমি এনেকুৱা এটা সম্পৰ্ক উলিয়াম যিটো সম্পৰ্কত এই আমাৰ কৰ্ণডাল আৰু এই উন্নতিডাল আমাৰ সম্পৰ্ক থাকে, অৰ্থাৎ AB বাহু আৰু AC বাহুৰ সম্পৰ্ক থকা অনুপাত এটাহে লিখিম। গতিকে আমি পাইছিলোঁ যে C কোণৰ যিটো অনুপাত, সেই অনুপাতটো আমি sin C ৰ ক্ষেত্ৰত আমি পাইছিলোঁ যে C কোণৰ বিপৰীত বাহু অনুপাত অতিভুজ। গতিকে আমি সেইটোৱে লিখিম। ABC সমকোণী ত্ৰিভুজৰ চাইনৰ অনুপাতটো লিখিছোঁ। চাইনৰ অনুপাতটো লিখিলে আমাৰ এই দুডাল বাহু আহিব। চাইন অথবা কচেক আমি যিকোনো এটা লিখিব পাৰোঁ। sin C সমান C কোণৰ বিপৰীত বাহু AB হ'ব, ঠিক তেনেকৈ অতিভুজ। ইয়াত আমি লিখিব পাৰোঁ sin C, C ঠাইত আমাক দিয়া আছে 30 ডিগ্ৰী। গতিকে আমি লিখিব পাৰোঁ এইটো sin 30 ডিগ্ৰী সমান C কোণৰ বিপৰীত বাহু, C কোণৰ বিপৰীত বাহু আমি পাইছোঁ চিত্ৰৰ পৰা AB পাইছোঁ আৰু অতিভুজডাল হৈছে AC। অতিভুজডাল হৈছে AC। এতিয়া আমাক এইখিনি আমি মান বহুৱাম। আমি sin 30 ডিগ্ৰী মান পাইছোঁ। sin 30 ডিগ্ৰী মান আছিলে 1/2। গতিকে sin 30 ডিগ্ৰী ইকুৱেলটো আমি 1/2 লিখোঁ। ইয়াৰ পিছৰ লাইনটো লিখিছোঁ sin 30 ডিগ্ৰী মান লিখিছোঁ আমি 1/2। ABৰ মান আমি উলিয়াব লাগে আৰু ACৰ মানটো আমাক দিয়া আছে 20 মিটাৰ। যদি আমি পূৰণ কৰোঁ 2 × AB, 2AB 20 × 20। গতিকে AB সমান বা AB সমান 20/2, অৰ্থাৎ AB সমান আমি পালোঁ 10 মিটাৰ। এতেকে আমি লিখিব পাৰোঁ যে এতেকে খুঁটিটোৰ উচ্চতা, এতেকে খুঁটিটোৰ উচ্চতা 10 মিটাৰ। 10 মিটাৰ, সেইটোৱেই আমাৰ উত্তৰ। গতিকে খুব সহজ। আমি প্ৰথমতে যিখিনি আমাৰ প্ৰশ্নটো ব্যাখ্যা দি আছে সেইখিনিৰ পৰা আমি এটা চিত্ৰ সমকোণী ত্ৰিভুজ আঁকি ল'ব লাগিব আৰু সেই প্ৰশ্নত দিয়া মতে আমি তাৰ মান এটা লিখি লৈ আমি যিকোনো এটা ত্ৰিকোণমিতিক অনুপাত, যিটো আমাক বাহুৰ মান উলিয়াব লাগে, সেই বাহুটোৰ সম্পৰ্কত থকা আমি ত্ৰিকোণমিতিক অনুপাতটো লিখি আমি তাৰ পৰা তাৰ মানটো উলিয়াব পাৰোঁ। গতিকে ABটো আছিলে খুঁটিটোৰ উচ্চতা, আমি খুঁটিটোৰ উচ্চতা পালোঁ 10 মিটাৰ। ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আমি সমাধান কৰোঁ। চাইনৰ প্ৰশ্নলৈ যাওঁ। চাইনৰ প্ৰশ্নত দিয়া আছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত। গতিকে আমি চাইনৰ প্ৰশ্নটোলৈ যাওঁ। যদি চাইনৰ প্ৰশ্ন কৈছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত, এইখিনি 30 মিটাৰ আঁতৰত বুলি কৈছে। 30 মিটাৰ আঁতৰত ভূমিত এটা শীৰ্ষবিন্দুৰ পৰা স্তম্ভৰ উত্থান কোণ 30 ডিগ্ৰী বুলি দিয়া আছে। তাৰ পৰা আমাক স্তম্ভটোৰ উচ্চতা উলিয়াব লাগে। আগৰদৰে আমি AB মানটো উলিয়াব লাগে। গতিকে আমি ইয়াত লিখি ল'ম। প্ৰথমতে লিখিম যে AB হৈছে স্তম্ভটোৰ উচ্চতা। ইয়াতে স্তম্ভ বুলি কৈছে, আমি প্ৰথমতে লিখোঁ স্তম্ভটোৰ উচ্চতা। ACৰ মান আমাক দিয়া নাই, তেতিয়া আমি নিলিখোঁ। আমাক দিয়া আছে C কোণটো উত্থান কোণ দিয়া আছে আৰু লগতে BC দিয়া আছে। BC সমান 30 মিটাৰ বুলি দিয়া আছে। এইটো হৈছে স্তম্ভৰ পাদবিন্দুৰ পৰা C বিন্দুৰ দূৰত্ব এইখিনি আমাক দিয়া আছে। আৰু এংগল Cটো অৰ্থাৎ উত্থান কোণ আগৰ দৰে এইটো 30 ডিগ্ৰী বুলি দিয়া আছে। ইয়াৰ পৰা আমি উলিয়াব লাগে AB বাহু। এতিয়া এই দুটা সম্পৰ্ক আমাৰ এইবাৰ আমি লিখিব লাগিব, অনুপাতটো লিখিব লাগিব, এই দুটা বাহুৰ সম্পৰ্কটো লিখিব লাগিব। অৰ্থাৎ এই কোণৰ লগত তুলনা কৰিলে আমি এই বাহু দুটাৰ সম্পৰ্ক লিখিব লাগিলে আমি হয় টেনৰ সূত্ৰ লিখিব লাগিব, নহয় কটৰ সূত্ৰ লিখিব লাগিব। আমি টেনৰ সূত্ৰটো লিখোঁ। tan C = আমি লিখোঁ যে ABC সমকোণী ত্ৰিভুজৰ পৰা পাওঁ
ABC সমকোণী ত্ৰিভুজৰ পৰা পাওঁ ABC সমকোণী ত্ৰিভুজৰ পৰা পাওঁ আমি tan সূত্ৰটো লিখো tan c আমাৰ আছিলে c কোণৰ বিপৰীত বাহু ডিভাইডেড বাই c কোণৰ সন্নিহিত বাহু গতিকে c কোণৰ বিপৰীত বাহু আছে AB আৰু সন্নিহিত বাহু আছে BC গতিকে tan c ঠাইত আমি লিখিম আমি tan 30 ডিগ্ৰী AB মানটো আমি উলিয়াব লাগিব BC মানটো দিয়া আছে আমাক 30 ইয়াৰ পিছৰ লাইনটো আমি সমাধান কৰিবলৈ যাওঁ এতিয়া ইয়াৰ পিছৰখিনি আমি tan 30 ডিগ্ৰীৰ মান আমি জানো tan 30 ডিগ্ৰীৰ মান হৈছে 1/√3 ইয়াত থাকিলে AB ৰ মানটো AB থাকিলে আৰু এইটো থাকিলে 30 এটা আমি বজ্ৰকৰণ কৰো ক্ৰছ কৰণ কৰো √3 * AB √3AB সমান 30 * 30 ইয়াৰ পৰা AB ইকুৱেল আমি উলিয়াব এতিয়া ইয়াৰ পৰা আমি যদি AB উলিয়াব বিচাৰো তেতিয়াহ'লে আমি লিখিম AB = 30/√3 এইটো এটা অপৰিমেয় সংখ্যা গতিকে আমি ইয়াক এটা কাম কৰিব পাৰো ইয়াৰ হৰটো আমি পৰিমেয় কৰিব পাৰো গতিকে হৰটো যদি পৰিমেয় কৰিব বিচাৰো আমি এনেকৈ লিখিব পাৰো এইটো দুইটাৰ লগতে আমি √3 এটা পূৰণ কৰি দিওঁ ইয়াৰ হৰটো পৰিমেয়কৰণ কৰিবৰ কাৰণে দুইটাৰ লগত আমি √3 পূৰণ কৰি দিওঁ √3 পূৰণ কৰিলে এইটো হ'ব √3 * √3 √9 হ'ব আৰু এইটো হ'ব 30 √3 √9 মানে হৈছে √9 হৈছে 3 30 √3 তিনিৰে পিছত হৰণ কৰিলে 10 √3 গতিকে আমাৰ স্তম্ভটোৰ উচ্চতা হ'ব 10 √3 মিটাৰ এতেকে স্তম্ভটোৰ উচ্চতা আমি লিখিব পাৰো এতেকে স্তম্ভটোৰ উচ্চতা এতেকে স্তম্ভটোৰ উচ্চতা 10 √3 মিটাৰ ধন্যবাদ